নলবাৰীৰ বৰভাগত যুৱ সমাজৰ উদ্যোগত উদযাপন ৰঙালী বিহু সন্মিলন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱাকালি বৰভাগ যুৱ সমাজৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। ৰাতিপুৱা যুৱ সমাজৰ সভাপতি জিতেন চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰাৰ লগতে ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে যুৱ সমাজৰ কাৰ্যকৰী সভাপতি ডাক্তৰ বিপিন চন্দ্ৰ কলিতাই। পতাকা উত্তোলনৰ পিছত অনুষ্ঠিত হয় এক বৃক্ষৰোপণ কাৰ্যসূচীত য'ত অংশ লয় বৰভাগ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীলমণি ভট্টাচাৰ্য, যুৱ সমাজৰ উপসভাপতি হৰেশ্বৰ ভূঞা আৰু শংকৰদেৱ শিশু নিকেতন বৰভাগৰ ভাৰপ্ৰাপ্ত প্ৰধানাচাৰ্য কৃষক বৈশ্যই। ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিবাহিত মহিলাসকলৰ মাজত অনুষ্ঠিত হয় পিঠা আৰু লাড়ু বনোৱাৰ প্ৰতিযোগিতা। গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদকসকলৰ লগতে বিভিন্ন বিশিষ্ট আমন্ত্ৰিত ব্যক্তিৰ উপস্থিতিত বিহুৰ উলগনি আৰু বিহু প্ৰদৰ্শনী শীৰ্ষক মনোমোহা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰভাগ যুৱ সমাজৰ উপদেষ্টা ৰজত চন্দ্ৰ কলিতাই সঞ্চালিত অনুষ্ঠানটোত আদৰণি ভাষণেৰে শুভাৰম্ভ কৰে বৰভাগ যুৱ সমাজৰ সম্পাদক মহেন্দ্ৰ নাথ শৰ্মাই। গুণামণি ভূঞাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে যুৱ সমাজৰ মুখ্য উপদেষ্টা জ্যোতিষ চন্দ্ৰ ভূঞা, অমল ডেকা আদিয়ে। আনহাতে নিশা বিহুৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজহিতৈষী ৰূপেন দাসে বিহু মঞ্চ উদ্বোধন কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অসম বাণিজ্য উন্নয়ন সন্থাৰ অধ্যক্ষ সুনীল ডেকাই। সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসমৰ জনপ্ৰিয় প্ৰসিদ্ধ দ্বৈত কণ্ঠশিল্পী কুসুম্বৰ নাথ মেধি আৰু ববিতা শৰ্মাই গীত পৰিৱেশন কৰি উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰি তোলে। প্ৰথমতে মই আমাৰ সমূহ বৰভাগবাসী তথা সমূহ অসমবাসীলৈ আমাৰ বৰভাগ যুৱ সমাজৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক, কুশল হওক। এইবেলিও আমি প্ৰতি বছৰৰ দৰে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছোঁ আৰু এইবেলি আমি ৰঙালী বিহু সন্মিলনত কেইবাটাও কাৰ্যসূচী আমি ৰাখিছোঁ। আমি ৰঙালী বিহু সন্মিলন পতাৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ জ্যেষ্ঠসকলক যে আমি সন্মান জনাব লাগে, বিহুৰ বতৰত যে সেৱা জনাব লাগে, এইটোৱে আমি প্ৰথমবাৰ বিহু পাতোঁতেই আমি এইটো মনস্থ কৰিছিলোঁ আৰু প্ৰথমবাৰ বিহুৰ পৰা ক্ৰমাগতভাৱে প্ৰতি বছৰেই আমি এই অনুষ্ঠানটো পালন কৰি আহিছোঁ। আমি এটাই উদ্দেশ্য যে জ্যেষ্ঠসকলক আমি বৰভাগ অঞ্চলৰ মোটামুটি আটাইবিলাক গাঁৱৰ জ্যেষ্ঠ কিছুমানক আমি মাতি আনো। তাৰ লগতে এইবাৰ আমি কেইবাখনো গাঁৱৰ সভাপতি সম্পাদকক মাতি আনিছোঁ উন্নয়ন সমিতিত। তেওঁলোককো আমি তেওঁলোকৰ পৰা সেৱা লৈছোঁ। কনিষ্ঠজন যদি হয় তেওঁক আমি মৰম আদৰ কৰিছোঁ। তেওঁলোকেও আমাক মানে আশীৰ্বাদ দিছে, জ্যেষ্ঠসকলে আশীৰ্বাদ দিছে। কনিষ্ঠসকলেও আমাৰ লগত সহযোগিতাৰ হাত আগবঢ়াব বুলি আমাক কথা দিছে। গতিকে এইমতে আমি মুখ্য আমাৰ যিটো কাৰ্যসূচী দুপৰীয়া বজাত অনুষ্ঠিত হৈছে, গতিকে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন আমাৰ সন্মানীয় সভাপতি জিতেন চন্দ্ৰ ডেকাদেৱে কৰিছে। তাৰপিছত আমাৰ হৈছে বিহু পতাকা উত্তোলন। সেইটো আমাৰ যুৱ সমাজৰ কাৰ্যকৰী সভাপতি সন্মানীয় বিপিন চন্দ্ৰ কলিতাদেৱে কৰিছে। তাৰপিছত আমি গছপুলি ৰোপণ কৰিছোঁ 3গৰাকী ব্যক্তিৰ পৰা ব্যক্তিৰ দ্বাৰা। ইয়াৰ পিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। আবেলি এই চিত্ৰাংকন প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিছিলোঁ 3টা শাখাত। মোটামুটি 62-64গৰাকী আমাৰ কণ শিশুৱে এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰিব আমাৰ অসম বাণিজ্য উন্নয়ন সন্থাৰ সন্মানীয় অধ্যক্ষ সুনীল ডেকাদেৱে। আমাৰ বিহু মঞ্চখন আজি উদ্বোধন কৰিব আমাৰ ঢকুৱা গাঁৱৰ আমাৰ বৰভাগীয়া সুমন্তা ৰূপেন দাস ডাঙৰীয়াই। গতিকে তেওঁকো আমি নিমন্ত্ৰণ কৰিছোঁ, যথাসময়ত নিশ্চয় আহি হ'ব। গতিকে সন্ধিয়া 8 বজাৰ পৰা আমাৰ অনুষ্ঠানবিলাক সুকলমে পাৰ হ'ব বুলি আমি বিশ্বাসী। ইয়াত আজি নাৰিকলৰ লাড়ু আৰু নাৰিকলৰ পিঠা
প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আজি 25 গৰাকী মহিলাই ইয়াত লাড়ু পিঠা বনাই আনি আচলতে ইয়াত বনোৱাটো আমি কৰিব পৰা নাই, অসুবিধা এইটো, গতিকে ঘৰতে বনাই আনিছে, আনি ইয়াত প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত আমাৰ বিচাৰক মহিলা 3গৰাকী আছিল, গতিকে তেওঁলোকে বিচাৰ কৰি আমাৰ 3গৰাকী মহিলা সুদক্ষ মহিলা বুলি বা মহিলাৰ হাতৰ পৰা কেনেকুৱা হ'ব সেইটো আমাক ধুনীয়াকৈ বিচাৰ কৰি উলিয়াই দিছে। মইতো কৈছো প্ৰথমতে কৈছো যে আমি সেৱা লোৱা জ্যেষ্ঠসকলক সেৱা লোৱা এটা আমাৰ প্ৰধান উদ্দেশ্য বিহু, আৰু আনহাতে আমি সেই জ্যেষ্ঠসকলৰ মাজত আৰু আমাৰ বাকী ৰাইজে মিলি প্ৰতি বছৰে আমি এইটো কৰোঁ যে আমি বিহুৰ জা জলপান খোৱাৰ ব্যৱস্থা কৰোঁ। এইবেলিও আমাৰ বোকা চাউল আছিল, ম'হৰ দৈ আৰু গৰুৰ দৈও আছিল আৰু এৱাঁ গাখীৰো আছিল, তাৰ লগত জুলীয়া মিঠাই, নাৰিকলৰ লাড়ু, পিঠা আৰু কেঁচা লোৱা কল, এইকেইটাৰ সংযোগেৰে আমি বিহুৰ জলপানৰ ব্যৱস্থা কৰিছিলোঁ। আটাই মিলি ইয়াক পৰিৱেশন কৰা হৈছে, সকলো আনন্দ মনেৰে খাইছে, ইয়াতে আমাৰ তৃপ্তি, সেইটোৱে আমাৰ ভাল লগা কথা। সেইটোৱে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।